নিশ্চয়কৈ চাওক যোৱা নিশা যি বোকাহাটত যি গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু সেই গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱা এই যি CRPFৰ কেম্প যি পাণবাৰীস্থিত যি CRPFৰ কেম্প আচলতে প্ৰায় আজিৰ পৰা 20 বছৰ আগত যি কাৰ্বি আংলঙৰ যি নিষিদ্ধ ঘোষিত সংগঠনসমূহ আছিল সেই সংগঠনসমূহক আচলতে দমন কৰিবৰ বাবে এই CRPF ইয়াত কেম্প স্থাপন কৰিছিল আৰু ইয়াৰ পৰা আচলতে কাৰ্বি আংলঙলৈ যথেষ্ট দূৰ নহয় আচলতে প্ৰায় 1 কিলোমিটাৰ দূৰ গ'লে আচলতে কাৰ্বি আংলঙৰ দুৰ্গম অঞ্চলসমূহ পোৱা যায় আৰু এই যিটো পথ সেই মূল পথটো সংযোগ হৈছে মই সহযোগী দেখুৱাই যে এই পথটো সংযোগ হৈছে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই পথেৰে কালি অচিনাক্ত যি দুৰ্বৃত্ত বাইকৰ অহা দুৰ্বৃত্ত সেই দুৰ্বৃত্ত আহি এই যি পাণবাৰী যি এই কেম্প ইয়াত যি 18জনকৈ যি অসম আৰক্ষী একাদশ বেটেলিয়নৰ যি জোৱান থাকে এই জোৱান থকাৰ এই কেম্পটোতে আচলতে যোৱা নিশা গ্ৰেনেড বিস্ফোৰণ ঘটনা সংঘটিত হৈছে আৰু মোৰ সহযোগীয়ে দেখুৱাব আচলতে আমি যদি সম্ভৱ হয় ভিতৰৰ ফালৰ পৰা যদি আমি পৰিৱেশ দেখুৱাব পাৰোঁ যি জেগাত আচলতে গ্ৰেনেড বিস্ফোৰণ হৈছিল বা যিটো অংশত আচলতে গ্ৰেনেড পৰিছিল আৰু সেই অংশটো বৰ্তমান আচলতে যি তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্বৰ ক্ষেত্ৰত তেওঁলোকে ইতিমধ্যে সেই অংশটো ঢাকি ৰাখিছে আৰু আমি আৰু ভিতৰত আমাক আচলতে প্ৰৱেশ কৰিবলৈ দিয়া নাই সংবাদ মাধ্যমৰ কোনো লোকক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু ইতিমধ্যে মোৰ সহযোগীয়ে আমি যদি সম্ভৱ হয় আমি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আচলতে সেই যি ৰঙা যি কণ লগাই যি গছৰ পাতে ঢাকি থৈছে সেই অংশতে আচলতে গ্ৰেনেড পৰিছিল আৰু সেই অংশত গ্ৰেনেড পৰাৰ লগে লগে গ্ৰেনেড বিস্ফোৰণ সংঘটিত হৈছে আৰু 3জনকৈ যি আৰক্ষী জোৱান সেই আৰক্ষী জোৱান আচলতে আহত হৈছিল আৰু আহত হোৱা জোৱানকেইজনক ততাতৈয়াকৈ বোকাখাটৰ যি শ্বহীদ কমলামীৰ অসামৰিক চিকিৎসালয় আছে চিকিৎসালয়ত ভৰ্তি কৰিছিল আৰু ইতিমধ্যে আৰক্ষীয়ে যি ঘটনা সেই ঘটনাৰ ইতিমধ্যে যথেষ্টখিনি যি তেওঁলোকে যি তৎপৰ সেই তৎপৰ হৈ পৰিছে আৰু আমি স্থানীয় লোকৰ পৰা আমি ভাষ্য গ্ৰহণ কৰিম আমি কিছু যদি আমি আগলৈ যাব পাৰোঁ তেতিয়াহ'লে আমি ক'ম যে এই যি পথছোৱা এই পথছোৱাৰ পৰা কিছু দূৰলৈ গ'লে আপুনি কাৰ্বি আংলং যি দিশৰ ফালে গতি কৰিব পাৰিব আৰু এই কাৰ্বি আংলঙৰ প্ৰায় আচলতে প্ৰায় এই 27 নং ৰাষ্ট্ৰীয় ঘাইপথ বোকাখাটলৈ যাব পাৰি এই অঞ্চলটো আৰু এই অঞ্চলটো ইতিমধ্যে ৰাইজ আতংকিত হৈ পৰিছে কিয়নো এটা জনবসতি অঞ্চল আৰু এই জনবসতি অঞ্চলৰ যিসমূহ ৰাইজ আছে এই ৰাইজ কিন্তু আতংকিত হৈ পৰিছে কিয়নো বোকাখাটত এই যি গ্ৰেনেড বিস্ফোৰণৰ ঘটনা এই আচলতে পোনপ্ৰথমবাৰৰ বাবে আচলতে বোকাখাটত এই প্ৰথম আচলতে গ্ৰেনেড বিস্ফোৰণৰ ঘটনা আৰু ইতিমধ্যে যোৱা নিশাৰ পৰাই ৰাইজ আতংকিত হৈ পৰিছে আমি স্থানীয় ৰাইজৰ লগত যোৱাকালিও কথা পাতিছিলোঁ বা যিগৰাকী আৰক্ষী অধীক্ষক আছে গোলাঘাট জিলা আৰক্ষী অধীক্ষক তেওঁ কালি আহি গোটেই ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে মোৰ লগত স্থানীয় ৰাইজ আছে আমি যদি অকণমান কথা পাতিব বাইদেউ যিহেতু যোৱাকালি আপোনালোক ঘৰ নিচেই কাষতে ঘটনাটো সংঘটিত হৈছিল কি ক'ব মানে কি খানা বনাই আছিলোঁ খানা বনোৱা অৱস্থাত মানে আপোনাৰ বাইক এখন পাৰ হৈ গৈছে বাইকখন পাৰ হৈ যোৱা 2 ছেকেণ্ডৰ ভিতৰতে মানে আৱাজটো দিছে আৰু ভিতৰত বাচন বৰ্তন পৰিছে আপোনাৰ গাত আহি পাথৰ চাথৰ পৰিছে এইটো আমি গম পোৱা নাই এতিয়া তদন্ত কৰি আছে আৰক্ষী বিষয়ে সেইটো আৰক্ষী বিষয়ে তদন্ত অতি সোনকালে ওলাব যেন বুলি আমি আশাবাদী নাই কেতিয়া আমি আজিৰ পৰা সৰুৰ পৰা ডাঙৰ হ'লে এনেকুৱা ঘটনা হোৱা নাই আৰু CRP থাকোঁতেও হোৱা নাই এতিয়া CRPF নাই বৰ্তমান আপোনাৰ পুলিচ বেটেলিয়ান আছিলে নিজে কাষতে মোৰ ঘৰৰ পৰা কমেও 3 মিটাৰ 3-4 মিটাৰ এনেকুৱা হ'ব এতিয়ালৈকে আপোনালোকে গম পোৱা নাই নাই গম পোৱা নাই হয় নিশ্চয়কৈ আচলতে এই স্থানীয় যি ৰাইজ আছে এই অঞ্চলৰ যি পাণবাৰী অঞ্চলৰ যি স্থানীয় ৰাইজ এই স্থানীয় ৰাইজ কিন্তু এতিয়াও আতংকিত হৈ আছে কাৰণ যিহেতু যোৱা নিশা প্ৰায় 8:30 মান বজাত এই ঘটনাটো সংঘটিত হৈছিল আৰু মই সহযোগ পুনৰবাৰ মই দেখুৱাবলৈ কৈছোঁ এই পথেৰে আচলতে অচিনাক্ত যি দুৰ্বৃত্ত সেই দুৰ্বৃত্তই বাইকত আহি যিটো এই CRPFৰ যি কেম্প আছে মই পূৰ্বেও কৈছোঁ যে বৰ্তমান CRPF নহয় বৰ্তমান অসম আৰক্ষী একাদশ বেটেলিয়নৰ যি আৰক্ষীসকল ইয়াত থাকে আৰু বোকাখাটৰ বিভিন্ন যি অঞ্চল সেই অঞ্চলত তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিবলৈ যায় আৰু ইয়াতেই আচলতে যোৱা নিশা যি গ্ৰেনেড বিস্ফোৰণ সেই গ্ৰেনেড বিস্ফোৰণৰ ফলতেই 3জনকৈ অসম আৰক্ষী একাদশ বেটেলিয়নৰ 3জন আচলতে জোৱান আঘাতপ্ৰাপ্ত হৈছে আৰু আঘাতপ্ৰাপ্ত জোৱানকেইজনক বোকাখাট কমলামী অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু যোৱাকালি নিশাৰ ভাগত ইয়াত বোকাখাটৰ সমজিলা আয়ুক্ত লগতে গোলাঘাট জিলাৰ যি আৰক্ষী অধীক্ষক আহি গোটেই ঘটনাৰ তদন্ত কৰি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ